মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ স্বাগত সতীৰ্থ। গতিকে এইটো যিটো তোমালোকৰ যাত্ৰা, এইটো তোমাৰ যাত্ৰা নহয়, আমাৰ সকলোৰে যাত্ৰা। আৰু এইটো হৈছে পোহৰৰ যাত্ৰা, আলোকৰ যাত্ৰা। এইটো জাৰ্ণি অফ এনলাইটেনমেণ্ট। আৰু দ্বিতীয় কথাটো হৈছে যে এইটো অব্যৰ্থ, এইটো কেতিয়াও ফেইল হ'ব নোৱাৰে। ঠিক আছে। আৰু তৃতীয়টো হৈছে এই যাত্ৰাটোৰ যোগেদি আমি জীৱনৰ অভিনৱ অৰ্থ বিচাৰি পাম। গতিকে তোমালোকক এই সতীৰ্থ, তোমালোকক আমি স্বাগতম জনাইছোঁ। ঠিক আছে। এতিয়া মই তোমালোকক আজি এটা বস্তুৱে মোক খুব স্পৰ্শ কৰিলে, সেই কথাটো মই তোমালোকৰ লগত আকৌ এবাৰ শ্বেয়াৰ কৰিব খুজিছোঁ যে মই নিজে এটা বস্তু দেখিছোঁ যে যেতিয়াই মই কিবা এটা বস্তু শিকিবলৈ বিচাৰোঁ, সেই বস্তুটো শিকাবৰ কাৰণে কোনোবা এজন মানুহ মই বিচাৰি পাওঁ। এই বস্তুটো মই এটা ৰিজনেঞ্চ বিচাৰি পালোঁ। আজি সম্ভৱ ছাৰে কৈছিলে যে when the student is ready, the teacher will appear. যে এই বস্তুটো তোমালোকেও সদায় মনত ৰাখিবা যে তোমালোকে যদি কিবা এটা বস্তু